নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এইচএছ সেকেণ্ড ইয়াৰ এডুকেশ্যনৰ পঞ্চম অধ্যায়ৰ আলোচনা মই ইতিমধ্যে সমাপ্ত কৰিছোঁ। আজিৰ খণ্ডত মই স্মৃতি আৰু বিস্মৃতিৰ লগত জড়িত বিগত বছৰসমূহত কেনে ধৰণৰ প্ৰশ্ন পৰীক্ষাত সুধিছিল এই সম্পৰ্কে তোমালোকৰ মাজত আলোচনা কৰিম। ভিডিঅ'টো তোমালোকে ভালদৰে চোৱা আৰু বুজি লোৱাৰ চেষ্টা কৰা আৰু যদি বুজি ল'ব পাৰিছা মোৰ দীৰ্ঘ বিশ্বাস পৰীক্ষাৰ বাবে বহুত কামত লাগিব। ছাত্ৰ ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো হ'ল অতীত অভিজ্ঞতাক চেতন মনত প্ৰতিৰূপৰ সহায়ত পুনৰুত্থাপিত কৰাৰ সামগ্ৰিক প্ৰক্ৰিয়াক ডেছ বোলে। অৰ্থাৎ অতীত অভিজ্ঞতাক তোমালোক যেতিয়া মনত হয় যদি মনত পেলাব পাৰা ৰিপিট কৰিব পাৰা তেনে তাক কি বুলি কৈছিলোঁ মই স্মৃতি। অৰ্থাৎ উত্তৰটো হ'ব স্মৃতি। এজন মানুহে বহুদিন লগ নোপোৱা এজন বন্ধুক প্ৰক্ৰিয়াৰ দ্বাৰা চিনাক্ত কৰে। ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নৰ উত্তৰটো জনাৰ আগত মই তোমালোকক মোৰ আগৰ ক্লাছত লৈ গৈ আছোঁ। মই এটি উদাহৰণ দিছিলোঁ যে ৰাস্তাত সৰু ছোৱালী এজনী দেখি হঠাতে তাইক চিন লাগিল। অলপ পিছতে মনত পৰিল যে এই ছোৱালীজনী এদিন মাকৰ লগত আমাৰ ঘৰলৈ আহিছিল আৰু এনেদৰে আমি ছোৱালীজনীক কি কৰিছিলোঁ চিনাক্ত কৰিছিলোঁ। এই চিনাক্তকৰণ প্ৰক্ৰিয়াই আছিল প্ৰত্যাভিজ্ঞা। গতিকে মই এজন বন্ধুক বহুদিন ধৰি লগ পোৱা নাই, সেই লগ নোপোৱা বন্ধুজনক কি প্ৰক্ৰিয়াৰ দ্বাৰা চিনাক্ত কৰিব পাৰিম? এনচাৰ হ'ব প্ৰত্যাভিজ্ঞা। সাঁতোৰা ডেছ স্মৃতিৰ বাবে সম্ভৱ হয়। ছাত্ৰ ছাত্ৰীসকল সাঁতোৰা অভ্যাস স্মৃতিৰ বাবে সম্ভৱ হয়। নেক্সট প্ৰশ্ন, ইন্দ্ৰিয় অভিজ্ঞতাৰ অবৰ্তমানত প্ৰত্যাভিজ্ঞা সম্ভৱ নহয়। ছাত্ৰ ছাত্ৰীসকল শুদ্ধ নে অশুদ্ধ সুধিছিল, উত্তৰ হ'ব শুদ্ধ। অৰ্থাৎ প্ৰত্যাভিজ্ঞা হ'বলৈ হ'লে ইন্দ্ৰিয় অভিজ্ঞতাৰ প্ৰয়োজন হয়। স্মৰণতকৈ প্ৰত্যাভিজ্ঞা কিয় সহজ? যে স্মৰণতকৈ প্ৰত্যাভিজ্ঞা সহজ কাৰণ স্মৰণত শিক্ষণৰ বিষয়বস্তু চকুৰ সন্মুখত নাথাকে। তুমি অতীতত শিকিছিলা, এই শিকা কথাটো তুমি মনত পেলাব লাগিব। এই শিকা কথাটো তোমাৰ চকুৰ সন্মুখত নাথাকে, চকুৰ সন্মুখত বা মনত পেলাব লাগিব। কিন্তু প্ৰত্যাভিজ্ঞাৰ ক্ষেত্ৰত মনত ৰাখিবা শিক্ষণীয় বিষয়বস্তু চকুৰ সন্মুখত থাকে। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল তোমালোক অলপ আগতে এটা উদাহৰণ পাইছিলা, এজন মানুহে বহুদিন লগ নোপোৱা বন্ধুজনক কেনেকৈ চিনাক্ত কৰিব পাৰে? প্ৰত্যাভিজ্ঞা। অৰ্থাৎ বন্ধুজন সন্মুখত থাকিব, জাষ্ট তুমি প্ৰত্যাভিজ্ঞাৰ সহায়ত কি কৰিব লাগিব? চিনাক্ত কৰিব লাগিব। সেইকাৰণে কোৱা হয় স্মৰণতকৈ প্ৰত্যাভিজ্ঞা সহজ। স্মৃতি সদায় অতীতমুখী বুলি কোৱা কথাটো শুদ্ধ নে? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি আগবঢ়োৱা। ছাত্ৰ ছাত্ৰীসকল স্মৃতি সদায় অতীতমুখী কথাষাৰ শুদ্ধ কাৰণ অতীতত কোনো এটা বস্তু শিকিলেহে তুমি বৰ্তমানত তাক মনত পেলাব পাৰিবা। তুমি যদি কোনো এটা বস্তু অতীতত শিকা নাছিলা তুমি বৰ্তমানত কেনেকৈ মনত কৰিবা? সেইকাৰণে কোৱা হয় স্মৃতি সদায় অতীতমুখী। অৰ্থাৎ অতীতত লাভ কৰা অভিজ্ঞতাহে বৰ্তমান মনত পেলাবলৈ চেষ্টা কৰিব লাগিব আৰু যদি মনত পেলাব পাৰোঁ তাক কোৱা হয় স্মৃতি। সেইকাৰণে কোৱা হয় স্মৃতি সদায় অতীতমুখী। নেক্সট প্ৰশ্ন, পুনৰাবৃত্তি স্মৰণ কাৰ্যৰ এক অন্যতম চৰ্ত ব্যাখ্যা কৰা। মই তোমালোকক আগৰ ক্লাছত আলোচনা কৰিছিলোঁ যে স্মৃতিৰ বিভিন্ন প্ৰক্ৰিয়া বা উপাদান থাকে, তাৰে এটা প্ৰক্ৰিয়া বা উপাদান আছিল পুনৰাবৃত্তি। অৰ্থাৎ কোনো অভিজ্ঞতা আমি লাভ নকৰাকৈ বা কোনো এটি বিষয় নিশিকাকৈ সেই অভিজ্ঞতা পিছত মনত পেলোৱাটো অসম্ভৱ। কোনো এটি বিষয় শিকাৰ পিছত আমি তাক সংৰক্ষণ কৰিব লাগিব। সংৰক্ষণ কৰিলেই নহ'ব, আমি তাক কি কৰিব লাগিব? মাজে মাজে ৰিপিট কৰিব লাগিব, পুনৰ স্মৰণ কৰিব লাগিব। যদি পুনৰাবৃত্তি কৰা নহয় তেনেহ'লে আমি পাহৰি যাম, অৰ্থাৎ মনত ৰাখিব নোৱাৰিম। সেইকাৰণে কোৱা হয় পুনৰাবৃত্তি স্মৰণ কাৰ্যৰ এক অন্যতম চৰ্ত। অৰ্থাৎ আমি পূৰ্বতে শিকা কোনো এটি বিষয় আমি মাজে মাজে মনত পেলাই থাকিব লাগিব যাতে আমি বেছি দিনলৈ তাক কি কৰি ৰাখিব পাৰোঁ? মনত ৰাখিব পাৰোঁ। নেক্সট প্ৰশ্ন, স্মৃতিৰ পৰিসৰ কি? ছাত্ৰ ছাত্ৰীসকল স্মৃতিৰ পৰিসৰ বুলি ক'লে চকুৰে দেখি কাণেৰে শুনি আমি দৈনন্দিন জীৱনত সংগ্ৰহ কৰা স্মৃতিৰ প্ৰতীকবোৰ কিমান সময়লৈ বা কেনেদৰে মনত ৰাখিব পাৰোঁ তাকে কোৱা হয় স্মৃতিৰ পৰিসৰ। অৰ্থাৎ আমি সকলোবোৰ বিষয় সকলোবোৰ স্মৃতি মনত পেলাব পাৰোঁ নে নোৱাৰোঁ? আমি নিৰ্দিষ্ট সীমালৈকে আমি স্মৃতিৰ প্ৰতীক মনত ৰাখিব পাৰোঁ। এয়া হৈছে স্মৃতিৰ পৰিসৰ। অৰ্থাৎ স্মৃতিৰ পৰিসৰে কি বুজায়? স্মৃতিৰ পৰিসৰে ব্যক্তি এজনৰ মনত ৰাখিব পৰা ক্ষমতাক বুজায়। বিস্মৃতি এক আশীৰ্বাদ ব্যাখ্যা কৰা।
ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটো 2014 2017 চন আৰু অন্য বছৰতো আহিছিল বেলেগ ধৰণে মই পিছত আলোচনা কৰিছোঁ তে বিস্মৃতি এক আশীৰ্বাদ চোৱা বিস্মৃতি কি আমি জানি লওঁ বিস্মৃতি হ'ল স্মৃতিৰ বিপৰীত গুণ অৰ্থাৎ অতীতত শিকা কোনো এটি কথা যদি আমি সময়মতে মনত পেলাব নোৱাৰোঁ তাক কোৱা হৈছিল বিস্মৃতি তেতিয়াহ'লে বিস্মৃতি কেনেকৈ আশীৰ্বাদ হ'ব পাৰে যে বিস্মৃতি আশীৰ্বাদ কাৰণ অতীতত শিকা প্ৰতিটো কথা আমি সদায় মনত ৰাখিব নোৱাৰোঁ আৰু প্ৰতিটো কথা অজস্ৰ ঘটনা যদি মনত ৰাখিব বিচাৰোঁ তেনেহ'লে আমি বহুত দৰকাৰী বস্তু আমি পাহৰি যোৱাৰ কি থাকিব সম্ভাৱনা থাকিব গতিকে বিস্মৃতিয়ে আমাক জীৱনৰ দুখময় স্মৃতি অনাৱশ্যকীয় কথা পাহৰাত বিশেষ সহায় কৰি প্ৰয়োজনীয় কথা মনত ৰাখিবলৈ সক্ষম কৰে সেইকাৰণে কোৱা হয় বিস্মৃতি এক আশীৰ্বাদ স্মৃতিত সৃজনশীলতাৰ কোনো স্থান নাই আলোচনা কৰা ছাত্ৰ ছাত্ৰীসকল চোৱা প্ৰশ্নসমূহ বেলেগ ধৰণে সোধে তুমি যদি জনা নাথাকে তুমি আনসাৰ কিন্তু লিখিব নোৱাৰিবা যে স্মৃতিত সৃজনশীলতাৰ কোনো স্থান নাই কাৰণ স্মৃতি মানে কি স্মৃতি মানে অতীতত কোনো এটা বস্তু শিকিব লাগিব শিকা বস্তুটো তুমি সংৰক্ষণ কৰিব লাগিব মাজে মাজে মনত পেলাব লাগিব আৰু যদি মনত পেলাব পাৰিছা তাকে কি কোৱা স্মৃতি বুলি কোৱা হয় অৰ্থাৎ স্মৃতি কোনো নতুনত্ব সৃষ্টি নকৰে এ নতুন কথা সৃষ্টি কৰাৰ প্ৰশ্ন নাহে আমি অতীতত শিকিছিলোঁ এই শিকা বস্তুটো জাষ্ট আমি মনত পেলাওঁ সেইকাৰণে কোৱা হয় স্মৃতিত কি নাথাকে কোনো নতুনত্ব কোনো সৃজনশীলতাৰ কোনো স্থান নাথাকে জাষ্ট মুখস্থ কৰা বস্তু এটা আমি সময়মতে মনত পেলাওঁ বা মনত পেলাব চেষ্টা কৰোঁ নেক্সট প্ৰশ্ন নিতাই তাইৰ কিতাপৰ পৰা প্ৰথম কবিতা এটা শিকিলে কিন্তু দ্বিতীয় কবিতাটো শিকাৰ পিছত তাই প্ৰথম কবিতাটো পাহৰি গ'ল যুক্তি প্ৰদান কৰে মানুহ কিয় পাহৰি যায় বিস্মৃতি সেই বিস্মৃতি কাৰণ সম্পৰ্কেও তোমালোকক লিখি দিছিলোঁ তাত এটা পইণ্ট তোমালোকক মই লিখি দিছোঁ তোমালোক মনত কৰা সেইটো আছিল পশ্চাদমুখী অৱৰোধ আমি যেতিয়া এটা পাঠ শিকাৰ পিছতেই আন এটা পাঠ শিকিবলৈ যাওঁ দ্বিতীয় পাঠটোৱে প্ৰথম পাঠৰ বহুখিনি কথা পাহৰাই দিয়ে এই ঘটনাটোক পশ্চাদমুখী অৱৰোধ বোলা হয় এটা কবিতা মুখস্থ কৰি উঠাৰ লগে লগে অলপ বিৰতি নিদিয়াকৈ যদি আন এটা কবিতা মুখস্থ কৰিবলৈ লোৱা হয় তেন্তে দেখা যায় যে প্ৰথম কবিতাটিৰ অংশ বিশেষ ইতিমধ্যে পাহৰণিত লীন হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল কিহৰ কাৰণে হৈছে পশ্চাদমুখী অৱৰোধৰ বাবে হৈছে নেক্সট পশ্চাদমুখী প্ৰতিৰোধ আৰু পূৰ্বমুখী প্ৰতিৰোধৰ পাৰ্থক্যৰ বিষয়ে টকা লিখা যে আমি যেতিয়া এটা পাঠ শিকাৰ পিছতেই আন এটা পাঠ শিকিবলৈ যাওঁ দ্বিতীয় পাঠটোৱে প্ৰথম পাঠৰ বহুখিনি কথা পাহৰাই দিয়ে এই ঘটনাক কোৱা হয় পশ্চাদমুখী অৱৰোধ কিন্তু যদি প্ৰথম পাঠটোৰ বাবে যদি দ্বিতীয় পাঠটোৱে আমাৰ মনত ৰখাত কষ্ট হয় অসুবিধা হয় তেনেহ'লে তাক কোৱা হ'ব পূৰ্বমুখী প্ৰতিৰোধ বুজি পালা যে কোনো এটা বিষয় শিকাৰ পিছতে যদি আন এটা বিষয় শিকিবলৈ যাওঁ দ্বিতীয় বিষয়টোৱে যদি প্ৰথম শিকা বিষয়টোৰ বেছিভাগ কথা পাহৰাই দিয়ে তাক কোৱা হয় পশ্চাদমুখী প্ৰতিৰোধ আনহাতে কোনো দুটা বিষয় একেলগে পঢ়িলে পূৰ্বৰ বিষয়টো যদি দ্বিতীয়টো বিষয় শিকাৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰে তাক পূৰ্বমুখী প্ৰতিৰোধ বোলে ছাত্ৰ ছাত্ৰীসকল এটা উদাহৰণ ল'লে বুজি পাবা ধৰা হ'ল মই এটা কবিতা মুখস্থ কৰিলোঁ মুখস্থ কৰি উঠাৰ লগে লগে অলপ বিৰতি নিদিয়াকৈ আন এটা কবিতা মুখস্থ কৰিবলৈ গ'লোঁ তেতিয়া দেখা পালোঁ যে এই দ্বিতীয় পাঠটোৰ কাৰণে প্ৰথম পাঠটোৰ বহু কথা পাহৰি গ'লোঁ তেনেহ'লে তাৰ নাম হ'ব পশ্চাদমুখী অৱৰোধ আৰু যদি প্ৰথম পাঠটোৰ বাবে যদি দ্বিতীয় পাঠটো আমি মুখস্থ কৰিব নোৱাৰোঁ মই মানে বাধাৰ সন্মুখীন হৈ আছোঁ তাক কোৱা হ'ব পূৰ্বমুখী প্ৰতিৰোধ স্মৃতি স্মৰণৰ এক চৰ্ত ব্যাখ্যা কৰা ছাত্ৰ ছাত্ৰীসকল বিস্মৃতি এক আশীৰ্বাদ সেই প্ৰশ্নৰ উত্তৰত মই যিখিনি কথা কৈছিলোঁ ইয়াতো এইখিনি কথা লিখিলে হ'ল যে আমি দৈনন্দিন জীৱনত বহুত কথা শিকোঁ সকলো কথা মনত পেলোৱাটো সম্ভৱ নহয় আমাৰ কিছুমান কথা আমাৰ কিছুমান জনা বিষয় আমি কি কৰিব লাগে পাহৰি যোৱাৰ বাবে চেষ্টা কৰিব লাগে যাতে আমি নতুন নতুন বিষয় নতুন নতুন অভিজ্ঞতা আমি জমা কৰি ৰাখিব পাৰোঁ সেইকাৰণে কোৱা হয় বিস্মৃতি স্মৰণৰ এক চৰ্ত অৰ্থাৎ আমি অপ্ৰয়োজনীয় কিছুমান কথা পাহৰি যাব লাগে যাতে আমাৰ স্মৃতি শক্তিটো কি নহয় কোনো ব্যাঘাত নজন্মে পাৰ্থক্য দেখুওৱা স্মৰণ আৰু প্ৰত্যাভিজ্ঞা ছাত্ৰ ছাত্ৰীসকল স্মৰণ হ'ল এক জটিল মানসিক প্ৰতিক্ৰিয়া আনহাতে প্ৰত্যাভিজ্ঞা হ'ল সহজ মানসিক কাৰ্য
স্মৰণ মানে প্ৰতিৰূপ বা ছবিৰ সহায়ত পূৰ্ব অভিজ্ঞতাক পুনৰ উত্থাপন কৰা হয় আৰু পট্টাবিজ্ঞা কি কৰা হয় পূৰ্ব অভিজ্ঞতা ইন্দ্ৰিয়ৰ সন্মুখত উপস্থিত কৰা হয় স্মৰণ হৈছে প্ৰতিৰূপ সংৰক্ষণ ব্যৱস্থা আনে পট্টাবিজ্ঞা হ'ল প্ৰতিৰূপ বাছনি ব্যৱস্থা অৰ্থাৎ তুমি কোনো এটা বস্তু শিকিছিলা শিকাৰ পিছত সেই বস্তুটো তোমালোক কি কৰিবা সংৰক্ষণ কৰিবা আৰু তাক মনত পেলাবা কিন্তু পট্টাবিজ্ঞা হৈছে তোমাৰ অতীত অভিজ্ঞতাক তুমি ইয়াত কামত লগাব লাগিব যেনে বন্ধু এজনক বহুদিন মূৰত দেখা পাইছিলা দেখা পোৱাৰ লগে লগে মনত পৰিল বন্ধুজনক ক'তবা দেখিছিলোঁ চিনা লাগিল তেনেহ'লে তাৰ নাম হ'ব পট্টাবিজ্ঞা তলৰ পৰিস্থিতিসমূহত কোন প্ৰকাৰ স্মৃতি ক্ৰিয়াশীল লিখা ছাত্ৰ ছাত্ৰীসকল স্মৃতিৰ ভাগসমূহ যদিও এবাৰ নালাগে তথাপি মই তোমালোকক কৈ দিছোঁ এটা বাদ্যযন্ত্ৰ বজাওঁতে কোন প্ৰকাৰ স্মৃতি জড়িত হৈ থাকে কোৱা অভ্যাস স্মৃতি কাৰণ অভ্যাস থাকিলেহে তুমি বাদ্যযন্ত্ৰ ভালদৰে বজাব পাৰিবা তুমি টেলিফোন নম্বৰ ব্যৱহাৰ কৰিবা তেনেহ'লে তোমাৰ স্মৃতি ছাত্ৰ ছাত্ৰীসকল এইটো হৈছে তাৎক্ষণিক স্মৃতি মই তোমালোকক কৈছিলোঁ কিছুমান ব্যক্তি মোবাইল নম্বৰ মনত ৰখাৰ কিছুমান ব্যক্তি খেলা ধূলাৰ ৰেকৰ্ড মনত ৰখাৰ বহুত মানে তাৎক্ষণিক স্মৃতি প্ৰয়োগ কৰিব পাৰে অতীতৰ ঘটনা এটা বৰ্ণনা কৰোঁতে কি স্মৃতি প্ৰয়োগ কৰা হয় ছাত্ৰ ছাত্ৰীসকল প্ৰকৃত স্মৃতি আৰু 15 আগষ্টৰ দিনা মহাত্মা গান্ধীলৈ মনত পৰোঁতে সেইটো কি স্মৃতিৰ লগত জড়িত হ'ব ছাত্ৰ ছাত্ৰীসকল 15 আগষ্ট অহাৰ লগে লগে আমাৰ সকলোৰে মনত মহাত্মা গান্ধীৰ কথা মনত পৰি যায় ইয়া হ'ব অনুসংগমূলক স্মৃতি অৰ্থাৎ এটাৰ লগত আনটো জড়িত ভাল স্মৃতিৰ 4টা বৈশিষ্ট্য লিখা বা ভাল স্মৃতিৰ 4টা লক্ষণ উল্লেখ কৰা ছাত্ৰ ছাত্ৰীসকল মোষ্ট ইম্পৰ্টেণ্ট এইটো পৰীক্ষাৰ বাবে কিন্তু যিহেতু এবাৰ এইটো বৈশিষ্ট্য ডিলিট কৰি দিয়া হৈছে সেইকাৰণে মই এইটো বিষয় আলোচনা কৰিব বিচৰা নাই নেক্সট বিস্মৃতিৰ 4টা কাৰণ সম্পৰ্কে আলোচনা কৰা ছাত্ৰ ছাত্ৰীসকল বিস্মৃতিৰ কাৰণ প্ৰতিবাৰে পৰীক্ষাত বেলেগ বেলেগ ধৰণে সোধা দেখা যায় মই তোমালোকক লিখি দিছিলোঁ স্মৃতিৰ বিপৰীত গুণ হ'ল বিস্মৃতি অৰ্থাৎ অতীত অভিজ্ঞতাক যদি আমি সময়মতে মনত পেলাব নোৱাৰোঁ তাক কোৱা হয় বিস্মৃতি বিভিন্ন কাৰকৰ বাবে হয় তাত মই তোমালোকক লিখি দিছিলোঁ চৰ্চা বা পৰ্যালোচনাৰ অভাৱ অৰ্থাৎ কোনো এটা বিষয় যদি তোমালোক চৰ্চা নকৰা পৰ্যালোচনা নকৰা তোমালোক পাহৰি যাবা অলপ আগতে ক'লোঁ পশ্চাদমুখী অৱৰোধ অৰ্থাৎ এটা পাঠ শিকাৰ পিছতে যদি আন এটা পাঠ শিকিবলৈ যোৱা তেনে এটা পাঠে আনটো পাঠৰ বহুখিনি কথা পাহৰাই দিয়ে 3 নম্বৰ লিখিছিলোঁ আঘাত কোনো দুৰ্ঘটনাৰ বাবে যদি মূৰত আঘাত লাগে তেতিয়াও মানুহে বহু কথা পাহৰি যোৱা দেখা যায় তাৰপিছত মই দিছিলোঁ আৱেগজনিত কাৰণত অৰ্থাৎ খং লাজ ভয় আদিৰ কাৰণেও কেতিয়াবা বিস্মৃতি ঘটে মনোযোগ আৰু অনুৰাগৰ অভাৱ আদিৰ কাৰণেও মানুহে বহু কথা পাহৰি যোৱা দেখা যায় মদ কানি নিচা লগা বস্তু বহুদিন ব্যাপী ব্যৱহাৰ কৰিলেও মানুহৰ স্মৃতি হ্ৰাস পায় দেহ আৰু মনৰ দুৰ্বলতা থাকিলেও আমি কোনো এটা বিষয়ৰ ওপৰত মনোযোগ দিব নোৱাৰোঁ বা স্মৃতি কাৰ্য আমি উন্নতি কৰিব নোৱাৰোঁ গতিকে এটা তোমালোক চাই ল'বা ভালদৰে প্ৰশ্ন স্মৃতি প্ৰকৃত স্মৃতি আৰু অভ্যাস স্মৃতিৰ পাৰ্থক্য দেখুওৱা ছাত্ৰ ছাত্ৰীসকল এইটো ক্লাছিফিকেশ্যনত যিহেতু আমাক নালাগে সেইকাৰণে মই আৰু ইয়াতে দীঘল আলোচনা কৰিব খোজা নাই জাষ্ট মনত ৰাখিবা অভ্যাসৰ বলত যিবোৰ স্মৃতি হয় তাক অভ্যাস স্মৃতি বোলে আৰু প্ৰকৃত স্মৃতি হৈছে মানুহৰ সংৰক্ষণ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰা স্মৃতি প্ৰকৃত স্মৃতিৰ বাবে উন্নত মানসিক ক্ষমতাৰ প্ৰয়োজন হয় কিন্তু অভ্যাস স্মৃতি কেৱল মুখস্থ কৰি লাভ কৰিব পৰা যায় স্মৃতি কি স্মৃতিৰ উপাদানসমূহ চমুকৈ আলোচনা কৰা ছাত্ৰ ছাত্ৰীসকল এইটো 6 নম্বৰৰ কাৰণে প্ৰশ্ন আহে স্মৃতি কি যে অতীত অভিজ্ঞতাক হুবহুভাৱে যদি আমি মনত পেলাব পাৰোঁ তেতিয়া তাক স্মৃতি বুলি কোৱা হয় অৰ্থাৎ স্মৃতি হ'ল এটা মানসিক প্ৰক্ৰিয়া মানসিক শক্তি যি শক্তিয়ে অতীতত শিকা কোনো এটা বিষয় আমি সময়মতে পুনৰ স্মৰণ কৰিব পাৰোঁ তাক কি বুলি কোৱা হয় স্মৃতি বুলি কোৱা হয় স্মৃতিৰ উপাদানসমূহ মই তোমালোকক লিখি দিছিলোঁ স্মৃতিৰ বিভিন্ন উপাদান দেখিবলৈ পোৱা যায় তাৰ 1 নম্বৰ আছিল পঞ্জীয়ন বা শিক্ষণ অৰ্থাৎ কোনো অভিজ্ঞতা লাভ নকৰাকৈ বা কোনো এটি বিষয় নিশিকাকৈ সেই অভিজ্ঞতা পিছত মনত পেলোৱাটো অসম্ভৱ সেইকাৰণে প্ৰথমতে আমি শিকি ল'ব লাগিব 2 নম্বৰ শিকি লোৱা বস্তুটো আমি সংৰক্ষণ বা ধাৰণ কৰিব লাগিব কাৰণ সংৰক্ষণ বা ধাৰণ কৰিব নোৱাৰিলে স্মৃতি প্ৰক্ৰিয়াটো কাৰ্যকৰী নহ'ব পাৰে 3 নম্বৰ আমি শিকা বস্তুটো সংৰক্ষণ কৰিলেই নহ'ব ধাৰণ কৰিলেই নহ'ব মাজে মাজে আমি পুনৰ স্মৰণ বা ৰিকল কৰিব লাগিব যদি পুনৰ স্মৰণ বা চৰ্চা নকৰোঁ তেতিয়াহ'লে আমি কোনো এটা বিষয় আমি অতি সোনকালে পাহৰি যাব পাৰোঁ আৰু 4 নম্বৰ আছিল পট্টাবিজ্ঞা
অৰ্থাৎ অতীত অভিজ্ঞতাৰ পুনঃস্মৰণেই হ'ল অতীত অভিজ্ঞতাৰ পুনঃস্মৰণ হ'লেই স্মৰণ কাৰ্য সম্পূৰ্ণ হ'ল বুলি ধৰি ল'ব নোৱাৰি। সেই অভিজ্ঞতাৰ প্ৰতিৰূপবিলাকক আমি পূৰ্ব অভিজ্ঞতাৰ প্ৰতিৰূপ বুলি চিনাক্ত কৰিব লাগিব। এই চিনাক্তকৰণেই হ'ল প্ৰত্যাবিজ্ঞা। গতিকে ছাত্ৰ ছাত্ৰীসকল স্মৃতিৰ উপাদানসমূহ যিহেতু মই লিখি দিছোঁ ভালদৰে চাই ল'বা। নেক্সট, বিস্মৃতি কি? বিস্মৃতিৰ বৈশিষ্ট্যসমূহ লিখা। যে বিস্মৃতি হ'ল স্মৃতিৰ বিপৰীত গুণ। অতীতত শিকি লোৱা কোনো এটি বিষয় যেতিয়া আমি সময়মতে মনত পেলাব নোৱাৰোঁ তাক বিস্মৃতি বুলি কোৱা হয়। যে বিস্মৃতিৰ কিছুমান বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। যে বিস্মৃতি হৈছে স্মৃতিৰ বিপৰীত গুণ। অভিজ্ঞতাক মনত পুনৰুদ্ৰেক কৰাৰ অক্ষমতাই হ'ল বিস্মৃতি বা পাহৰণি। বিস্মৃতি আমাৰ জীৱনৰ কাৰণে বিশেষ প্ৰয়োজন, কাৰণ আমাৰ মানসিক শক্তি সীমাবদ্ধ। গতিকে অত্যন্ত প্ৰয়োজন যে আমি কিছু কথা আমি পাহৰিব লাগে। মনত প্ৰতিৰূপ সংৰক্ষণৰ অক্ষমতা হৈছে বিস্মৃতি শক্তিৰ এক মনোদৈহিক অৱস্থা বিশেষ। বিস্মৃতিয়ে সচেতন মনৰ প্ৰতিৰক্ষা ব্যৱস্থা স্বৰূপে কাম কৰে। অসুস্থ আৰু দুখদায়ক অভিজ্ঞতাৰ প্ৰভাৱৰ পৰা ই মনক ৰক্ষা কৰে। বিস্মৃতি হৈছে শিক্ষাৰ এক যুক্তিযুক্তকৰণ কাৰ্য। ই অনুপযুক্ত উপাদানবোৰ মনৰ পৰা আঁতৰাই অভিজ্ঞতাক সামান্যকৰণ কৰে। প্ৰশ্নটো ইমানতে সামৰিছোঁ। কাইলৈ আগ্ৰহ আৰু মনোযোগৰ ওপৰত কেনেধৰণৰ পৰীক্ষাত প্ৰশ্ন আহে সেই সম্পৰ্কে তোমালোকৰ মাজত আলোচনা কৰিম। ধন্যবাদ।